মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছোঁ নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডমৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰথমৰ প্ৰশ্নটো চাওঁ আহা How does Mandela describe the systems of government in his country in the first decade and in the final decade of the 20th century ইয়াত দুটা প্ৰশ্ন আছে প্ৰথমটো হ'ল মেণ্ডেলাই কেনেকৈ তেওঁলোকৰ চৰকাৰখনৰ বিষয়ে বৰ্ণনা কৰিছে প্ৰথম দশকত আৰু দ্বিতীয়টো হ'ল 20 শতিকাৰ শেষ দশকত গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰটো চাওঁ আহা Nelson Mandela describes as follow In the first decade of the 20th century a few years after the bitter Anglo-Boer War and before Mandela's part, the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. The structure they created from the basis of one of the harshest, most inhuman societies in the world has ever known. ইয়াৰ অসমীয়া ভাঙনিটো হ'ল 20 শতিকাৰ প্ৰথম ভাগত এংলো-বোৰ ৱাৰৰ কেইবছৰমানৰ পাছত আৰু মেণ্ডেলাৰ জন্মৰ কিছুদিন আগত বগা লোকসকলে তেওঁলোকৰ বৈষম্য দূৰ কৰি এক নতুন নিয়মৰ সৃষ্টি কৰিছিল যিটো নিগ্ৰো লোকসকলৰ বিৰুদ্ধে বৰ্ণ বৈষম্যতাৰে গঢ়ি তোলা হৈছিল তেওঁলোকে সৃষ্টি কৰা সেই নিয়মটো এক অত্যন্ত কঠোৰতম অমানৱীয় নিয়ম আছিল যিটো বিশ্বৰ সমাজে জানিছিল নেক্সট প্ৰশ্ন উত্তৰটো হ'ল In the last decade of the 20th century, the apartheid system had been overturned forever and replaced by one that recognized the rights and freedoms of all peoples, regardless of the color of their skin. 20 শতিকাৰ শেষ দশকত সেই পৃথকীকৰণ নিয়মটো চিৰদিনৰ বাবে পৰাস্ত হৈছিল আৰু এক নতুন নিয়মৰ স্থাপন হৈছিল যিটো সকলো মানুহৰ অধিকাৰ আৰু স্বাধীনতাৰে বৰ্ণ বৈষম্যহীনতাৰে চিনি পোৱা গৈছিল এপাৰ্থেইড চিষ্টেম হৈছে যিটো পৃথকীকৰণ এটা নিয়ম ৰঙৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত পৃথক কৰা হয় নেক্সট প্ৰশ্নটো হ'ল What does courage mean to Mandela? Mandela's mote সাহস কি? And the answer is Nelson Mandela was the first black president of South Africa. According to him, courage means not the absence of fear. Instead, he mentions courage as a victory over the fear. For him, a brave man is called a brave man who does not feel afraid, but he who conquers the fear. So, courage is a high character of human being for Mandela. নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন নিগ্ৰো ৰাষ্ট্ৰপতি আছিল তেওঁৰ মতে সাহস ভয়ৰ অনুপস্থিতিক নুবুজায় ইয়াৰ পৰিৱৰ্তে তেওঁ প্ৰকাশ কৰে যে সাহস ভয়ক পৰাস্ত কৰাক বুজায় তেওঁৰ বাবে এজন সাহসী মানুহক তেতিয়াহে সাহসী বোলা হয় যেতিয়া তেওঁ ভয়ক অনুভৱ নকৰে কিন্তু ভয়ক পৰাস্ত কৰে সেয়েহে মেণ্ডেলাৰ বাবে সাহস মানুহৰ বাবে এক উচ্চ নীতি নেক্সট কুৱেশ্যন Which does he think is natural to love or to hate? মেণ্ডেলাই কোনটো প্ৰাকৃতিকভাৱে আহে বুলি ভাবে ভাল পোৱা নে বেয়া পোৱা And the answer is Nelson Mandela was the first black president of South Africa. In his autobiography, Long Walk to Freedom, he mentions that love comes more naturally to the human heart than the hate. He also says that people must learn to hate, and if they can learn to hate, they can be taught to love. নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন নিগ্ৰো ৰাষ্ট্ৰপতি আছিল তেওঁৰ আত্মজীৱনী স্বাধীনতাৰ বাবে এক দীঘলীয়া যাত্ৰা লং ৱাক টু ফ্ৰীডমত তেওঁ প্ৰকাশ কৰে যে ভাল পোৱা প্ৰাকৃতিকভাৱে হৃদয়লৈ বেয়া পোৱাতকৈ সহজেই আহে লগতে তেওঁ কৈছে যে যদি মানুহে বেয়াক বেয়া পাবলৈ শিকে তেতিয়া ভালক ভাল পাবলৈ শিকিব নেক্সট কুৱেশ্যন What twin obligations does Mandela mentions? মেণ্ডেলাই যুটীয়া বা যুক্ত কৰ্তব্যক কেনেদৰে উল্লেখ কৰিছে And the answer is In his autobiography A Long Walk to Freedom, Nelson Mandela mentions that in a human life, every man has twin obligations. One is to his family, to his parents, to his wife and children.
The other obligation is to his people, his community and his country. Thus he informs us the obligation to be performed by all as a human being. তেওঁৰ আত্মজীৱনী স্বাধীনতাৰ বাবে এক দীঘলীয়া যাত্ৰাত নেলছন মেণ্ডেলাই প্ৰকাশ কৰে যে এক মানৱ জীৱনত সকলো মানুহৰে জুৰীয়া দায়িত্ব আছে। এক দায়িত্ব পৰিয়ালৰ বাবে, মাক দেউতাকৰ বাবে, পত্নীৰ বাবে আৰু ল'ৰা ছোৱালীৰ বাবে, আৰু অন্য দায়িত্বটো হ'ল তেওঁৰ মানুহৰ বাবে, তেওঁৰ সম্প্ৰদায়ৰ বাবে আৰু তেওঁৰ দেশৰ বাবে। এইদৰে তেওঁ আমাক সকলো মানৱীয় পালন কৰিবলগীয়া দায়িত্বৰ কথা জনাইছে। Next question, does Mandela think the oppressor is free? Why or why not? দমনকাৰীসকল স্বাধীন বুলি মেণ্ডেলাই ভাবেনে? যদি ভাবে কিয় আৰু যদি নাভাবে কিয় নাভাবে? Answer is no, absolutely not. According to Mandela, the oppressor must be liberated just as surely as the oppressed. He mentions that a man who takes away another man's freedom, then he is a prisoner of hatred and locked behind the bars of prejudice and narrow-mindedness. So the oppressor is not free when he takes away someone's freedom. For him, the oppressed and the oppressor alike are robbed of their humanity. ইয়াৰ আনচাৰটো হৈছে নহয়, একেবাৰে নহয়। মেণ্ডেলাৰ মতে দমনকাৰী সম্পূৰ্ণৰূপে দমনৰ পৰা মুক্ত হ'ব লাগিব। তেওঁ উল্লেখ কৰিছে যে এজন মানুহ যোনে বেলেগ মানুহৰ স্বাধীনতা কাঢ়ি লৈ যায় সি ঘৃণাৰ পাত্ৰ আৰু হিংসা আৰু ঠেক মনোভাৱত বন্দী হয়। সেয়ে দমনকাৰী স্বাধীনপ্ৰাপ্ত নহয় যেতিয়া তেওঁ বেলেগ কাৰোবাৰ স্বাধীনতা লৈ যায়। তেওঁৰ বাবে দমনকাৰী আৰু দমন ব্যৱস্থাই মানৱতা কাঢ়ি লৈ যায়। Next question, why did such a large number of international leaders attend the inauguration? What did it signify the triumph of? কিয় বহু পৰিমাণৰ বিশ্ব প্ৰান্তৰ নেতাসকল উদ্বোধনী দিনাখন উপস্থিত হৈছিল? ইনৌগুৰেশ্যন মানে উদ্বোধনী দিনা। ইয়াত কিহৰ জয়ৰ কথা সূচাইছে? And the answer is Nelson Mandela was the first black president of South African soil. In 1994, for the first time, one black man had won as president in South Africa. So, more than 140 countries of international leaders attended on the inauguration day to take procession with the new non-racial and democratic government. Also, they gathered to pay respect to the new government and to give some supports. It signified the triumph of justice, peace, and human dignity with a non-racial and democratic government. It was also a common victory for overturned the apartheid system. Besides, it was known or it was signified as the removal of discriminations like gender equality, suffering, deprivation, and lots of other troubles of South African. অসমীয়া অনুবাদটো হ'ব, নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন নিগ্ৰো ৰাষ্ট্ৰপতি আছিল। 1994 চনত প্ৰথমবাৰৰ বাবে এজন নিগ্ৰো মানুহ দক্ষিণ আফ্ৰিকাত জয়ী হৈছিল। সেয়ে 140খনতকৈ অধিক আন্তৰ্জাতিক নেতা সেই নতুন বৰ্ণবৈষম্য আৰু গণতান্ত্ৰিক চৰকাৰখনক সহযোগ কৰিবলৈ সেই উদ্বোধনী অনুষ্ঠানৰ দিনাখন উপস্থিত হৈছিল। লগতে তেওঁলোকে সেই নতুন চৰকাৰখনক সন্মান কৰাৰ বাবে আৰু সহযোগ কৰিবৰ বাবে তাত উপস্থিত হৈছিল। এইটো এক বৰ্ণবৈষম্য আৰু গণতান্ত্ৰিক চৰকাৰৰ সৈতে ন্যায়, শান্তি আৰু মানৱ মৰ্যাদাৰ জয়ৰ কথা সূচাইছে। এইটো লগতে সেই এপাৰ্থেইড ছিষ্টেমক পৰাস্ত কৰাৰ এক জয়ৰ কথাকো সূচাইছে। ইয়াৰ উপৰিও ইয়াক লিংগ বৈষম্য, ভুক্তভোগী বঞ্চিতকৰণ আৰু আন বহুতো দক্ষিণ আফ্ৰিকাৰ অসুবিধাসমূহ দূৰীকৰণ হিচাপেও জানিব পোৱা গৈছিল। Next question, how did Mandela's understanding of freedom change with age and experience? কেনেকৈ মেণ্ডেলাই বয়স আৰু অভিজ্ঞতাৰ সলনিৰ লগে লগে স্বাধীনতাৰ কথা বুজি পাইছিল? And the answer is, during his boyhood days as a student, Mandela meant the freedom on a personal level. At that time, the freedom meant the freedom to raise a family and the freedom to earn a livelihood for him. After gaining experience, the freedom meant a lot more to Nelson Mandela. It was a freedom for everybody or his people at that moment. It was a freedom from fear and prejudice. Age and experience made his freedom perspective more wide. তেওঁ ল'ৰালি কালৰো এজন ছাত্ৰ হিচাপে মেণ্ডেলাই স্বাধীনতাক এক ব্যক্তিগত স্থানত বুজাইছে। সেই সময়খিনিত স্বাধীনতা এটা পৰিয়াল আৰু এটা জীৱন পৰিচালিত কৰাৰ বাবে বুজাইছিল। অভিজ্ঞতা অৰ্জন কৰাৰ পাছত নেলছন মেণ্ডেলাৰ বাবে স্বাধীনতা বহু বিষয়ে বুজাইছে। সেই সময়ত স্বাধীনতা সকলোৰে বাবে আৰু তেওঁৰ লোকসকলৰ বাবে।
এয়া ভয় আৰু হিংসাৰ ক্ষেত্ৰত পোৱা স্বাধীনতাত বয়স আৰু অভিজ্ঞতাই তেওঁৰ স্বাধীনতাৰ বিষয়বস্তু বহল কৰিছিল আজিৰ শেষৰ প্ৰশ্নটো হ'ল হাউ ডিড মেণ্ডেলাছ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ কেনেকৈ মেণ্ডেলাৰ স্বাধীনতাৰ বাবে আকাংক্ষা তেওঁৰ জীৱনৰ সলনি কৰিছিল and the answer is Mandela informed that the freedoms of boyhood days and as a student these were the only freedoms for himself and transitory freedoms. As he joined the African National Congress, Somokoi ANC, his hunger for freedom became greater for the freedom of his people. This turns from him a frightened young man to bold one. Then he became a criminal. At that situation, his thinking turned a family-loving husband into a man without a home and forced a life-living man to live like a monk. Thus, Mandela's hunger for freedom had changed his life. মেণ্ডেলাই জনাইছিল যে তেওঁৰ ল'ৰালিকালৰ স্বাধীনতাৰ ছাত্ৰ জীৱনৰ স্বাধীনতা এইবোৰ কেৱল তেওঁৰ বাবে আৰু অস্থায়ী স্বাধীনতা আছিল ANC অৰ্থাৎ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যুক্ত হওঁতেই তেওঁৰ স্বাধীনতাৰ আকাংক্ষা তেওঁলোকৰ মানুহৰ বাবে এক মহান আদৰ্শলৈ পৰিৱৰ্তন হৈছিল এইটোৱেই তেওঁক এজন ভয়ভীত হোৱা মানুহৰ পৰা এজন মহান মানুহলৈ পৰিৱৰ্তন হৈছিল তেতিয়া তেওঁ এজন অপৰাধী হৈ পৰিছিল সেই সময়খিনিত তেওঁৰ ভাৱনা এজন পৰিয়াল ভাল পোৱা স্বামীৰ পৰা এজন ঘৰ বাৰী নাইকিয়া মানুহৰ আৰু এজন সন্যাসীৰ দৰে জীয়াই নিজকে থাকিবলৈ বাধ্য কৰাইছিল এইদৰে মেণ্ডেলাৰ স্বাধীনতাৰ আকাংক্ষাই তেওঁৰ জীৱন সলনি কৰিছিল আজিলৈ এইখিনিয়ে থেংক ইউ